চাপৰ আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য। ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱা নিশা এক বিশেষ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য আৰু লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিচাজাতীয় দ্ৰব্যৰ এজন চোৰাং ব্যৱসায়ী। উল্লেখযোগ্য যে এই অভিযানৰ নেতৃত্ব দিছিলে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি ইংতিয়ে আৰু তেখেতে অভিযান চলাই চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰা পাকৰ ছানিদুল ইছলামৰ ঘৰত জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ছানিদুল ইছলামক। আৰু জব্দ কৰা নিচাজাতীয় দ্ৰব্যখিনিৰ ভিতৰত আছে 4100টা নিচাজাতীয় টেবলেট আৰু 57টা কফ চিৰাপ। এই মুহূৰ্তৰ এক বিশেষ খবৰ ৰাজ্যখনৰ বাবেই যে ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিচাজাতীয় দ্ৰব্যসহ এজন নিচাজাতীয় দ্ৰব্যৰ চোৰাং ব্যৱসায়ী আৰু জব্দ কৰিবলৈ সক্ষম হৈছে 4100টা নিচাজাতীয় টেবলেট আৰু লগতে 57টা কফ চিৰাপ। আৰু উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা চোৰাং ব্যৱসায়ীজনৰ নাম হ'ল ছানিদুল ইছলাম আৰু ছানিদুল ইছলামৰ ঘৰ হ'ল চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰা পাকত। আৰু এই অভিযান চলাইছিলে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি ইংতিয়ে। কি হৈছিল কি হৈছিলে কি পাইছে টেবলেট কিমান পাইছে আজি দি গৈছে এজনে দি গৈছে মই ঘৰতে নাছিলো না আপোনাৰ ঘৰৰ পৰা পাইছে না ঘৰৰ পৰা পাইছে ক'ৰ পৰা আনিছিলে এইবিলাক মই আনা নাই দি গৈছে তুমি কালি বিলাসী পাৰা নিয়ে যাব দি গৈছে আপুনি ক'ত বিক্ৰী কৰে এইবিলাক মই বিক্ৰী নকৰোঁ মই ৰাখিছিলোঁ খালি মোক 5000 টকা দিব সেইকাৰণে মই ৰাখিছিলোঁ কালি লৈ যাব কিমান পাইছে কিমান আছে নাজানো মোক কৈছে 30 বাক্স আছে 30 বাক্স আৰু কফ চিৰাপ কিমান পাইছে 60-70টা আছে 60-70 ইমান বস্তু ৰাখেনে আপুনি কৈছে মোক 5000 টকা দিব কালি বিলাসী পাৰা নিয়ে যাব চাপৰৰ পৰা ললিত কুমাৰ ৰায় ৰিপৰ্ট নিউজ টাইম 3।